অৱ শান্তি। 1937 চনত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম শুভাৰম্ভ হয়। তেতিয়াৰ পৰা 1937 চনৰ পৰা ব্ৰহ্মা বাবা অব্যক্ত হোৱাৰ সময়লৈকে অৰ্থাৎ 1969 চনলৈকে 18 জানুৱাৰীলৈকে বাবাৰ সাকাৰ মুৰলী আমি সকলোৱে পাই আহিছোঁ। প্ৰতিদিনে বাবাৰ সাকাৰ মুৰলী আমি পাওঁ। 1969 চনৰ 18 জানুৱাৰীত ব্ৰহ্মা বাবাৰ অব্যক্ত হোৱাৰ পাছত সাকাৰ মুৰলীৰ সামৰণি পৰে। তাৰ পিছৰ পৰাই আমি ক্ৰমাগতভাৱে বাবাৰ পৰা আমি অব্যক্ত মুৰলী লাভ কৰিবলৈ লওঁ। এই প্ৰক্ৰিয়া এতিয়াও চলি আছে। আনহাতে যিবোৰ সাকাৰ মুৰলী জমা হৈ আছিল সেইবোৰো এতিয়া ৰিপিট হৈ চলি আছে। 1969 চনৰ 18 জানুৱাৰীত ব্ৰহ্মা বাবাৰ অব্যক্তৰ সময়খিনি এই মহাযজ্ঞৰ কাৰণে কিছু উদ্বিগ্নতাৰ সময় আছিল। 18 জানুৱাৰীত ব্ৰহ্মা বাবাৰ অব্যক্ত হোৱাৰ পাছত 19 আৰু 20 জানুৱাৰীত সকলোৰে মনত অনেক প্ৰশ্নই খেলা কৰিছিল। কি হ'ব এতিয়া, কি হ'ব এতিয়া যজ্ঞ, এইবোৰ প্ৰশ্ন আহিছিল। শেষত 21 জানুৱাৰীত সন্দেশী ভোগ লগায় আৰু ভোগ লগাই সূক্ষ্মবতনত বাপ দাদাক সাক্ষাৎ কৰে। শিৱ বাবা আৰু ব্ৰহ্মা বাবা অব্যক্ত ফৰিষ্টা সূক্ষ্মবতনত বহি থাকে। এই দুই সাক্ষাৎকাৰ 21 তাৰিখে আমি লাভ কৰোঁ আৰু আজি সেই সাক্ষাৎকাৰ ইয়াত আমি পাঠ কৰিবলৈ ওলাইছোঁ। 21/1/1969 চন অব্যক্ত বাপ দাদা অমৃত বেলে प्राप्त दिव्य संदेश। अटल और अखंड यह सौगात बुद्धि रूपी तिजोरी में संभाल कर रखना। এইটো হল সাৰ, এই दिव्य साक्षात्काৰৰ संदेश। आज जब वतन में गई तो सभी बच्चों की ओर से बाबा को याद प्यार दी और अर्जी डाली। সন্দেশীয়ে বাবাক সকলো সন্তানৰ ফালৰ পৰা ইয়াত প্যাৰ দিয়ে আৰু মনত অহা কথাবোৰ বাবাৰ ওচৰত পেশ কৰে। ब्रह्मा बाबा को भी अर्जी डाली तो ब्रह्मा बाबा यही बोले कि मेरा हाथ तो शिव बाबा के पास है। 18 তাৰিখে অব্যক্ত হোৱা ব্ৰহ্মা বাবাও তাত আছিল। ব্ৰহ্মা বাবাকো সন্দেশীয়ে अर्जी পেশ কৰে, মনৰ কথা কয়। তেতিয়া ব্ৰহ্মা বাবাই উত্তৰ দিয়ে যে মোৰ দুয়ো হাত পৰমাত্মা শিৱ বাবাৰ ওচৰত আছে, মই নিজে অকলে একো কৰিব নোৱাৰো। जो कराएंगे हम वही करेंगे। বাবাই যি কৰাব মই তাকেই কৰিম, ব্ৰহ্মা বাবাই কলে। हमने शिव बाबा से बोला, बाबा इतने सभी आपके बच्चे हैं, आप सभी आशाएं पूर्ण करने वाले हो, बाबा एक आस हमारी पूर्ण कर दो। সন্দেশীয়ে বাবাক কলে, শিৱ বাবা যে তোমাৰ ইমান সন্তান আছে, এটা আশা আমাৰ পূৰণ কৰি দিয়া। तो बाबा ने फौरन एक दाल दिखाई जिसके बीच में लिखा हुआ है भाभी ताले नहीं तले। এনে আৰ্জি দেখা পাই সন্দেশীৰ পৰা বাবাই তৎক্ষণাৎ এটা দৃশ্য দেখুৱালে। এডাল গছৰ এটা থাল দেখুৱালে আৰু যি থাল তাত থাকিব সেয়াই থাকিব আৰু থাকিব লগা তালটো কোনেও ছিঙিব নোৱাৰে, ভাঙিব নোৱাৰে। तो हमने बाबा को कहा अगर यही भाभी है तो सभी बच्चे जो इकट्ठे हुए हैं वे शिव बाबा और ब्रह्मा बाबा दोनों से मिलना चाहते हैं। সন্দেশীয়ে কলে যে যিটো হল সেইটোৱেই যদি হ'ব লগা আছিল
অৰ্থাৎ ব্ৰহ্মা বাবাৰ অব্যক্ত হোৱাৰ যিটো ঘটনা সেইটোৱেই যদি হ'ব লগা আছিল, তাক যদি আৰু নোহোৱা কৰিব নোৱাৰি, তেনেহ'লে এতিয়া আজি ব্ৰহ্মা বাবা আৰু শিৱ বাবাই দুয়ো সন্তানসকলক এবাৰ দেখা দিব পাৰে, এবাৰ লগ ধৰিব পাৰে। সন্দেশীয়ে এই অনুৰোধ জনালে। बाप दादा ने कहा, जैसे हमेशा बाप दादा बच्चों से मिलते हैं, वैसे आज भी बच्चों से मिलेंगे। फिर शिव बाबा ने ब्रह्मा बाबा से कहा कि आपकी क्या राय है। सन्देशीर পৰা এই অনুৰোধ পোৱাৰ পাছত শিৱ বাবাই ক'লে যে আগে পিছে যেনেকৈ বাপ দাদাই প্ৰতিটো সন্তানৰ লগত লগ হয়, ঠিক তেনেকে এতিয়াও লগ হ'ব। কিন্তু এইবাৰ শিৱ বাবাই ব্ৰহ্মা বাবাক সুধিলে যে ব্ৰহ্মাৰ মত কি এই ক্ষেত্ৰত। शिव बाबा ने कहा कि जब बच्चा बड़ा होता है तो बाप और बच्चा समान होता है। यह मत ল'ব খুজিলে ব্ৰহ্মা বাবাৰ শিৱ বাবাই, যে শিৱ বাবাই ক'লে, স্পষ্ট কৰিলে যে যেতিয়া সন্তান ডাঙৰ হয় তেতিয়া বাপেক আৰু পুতেক সন্তান দুয়োটা সমান হৈ যায়। तो मैं भी मुरब्बी बच्चे की राय बिना कुछ नहीं कर सकता। শিৱ বাবাই ক'লে যে ময়ো মোৰ যি মুৰব্বী সন্তান ব্ৰহ্মাৰ राय নোলোৱাকে, অনুমতি নোলোৱাকে একো কৰিব নোৱাৰো। पहले बाप फिर बच्चा, अभी है पहले बच्चा फिर बाप। আগতে আছিল প্ৰথমে বাবা, তাৰ পাছত সন্তান। এতিয়া বাবাই কৈছে, ব্ৰহ্মাৰ অব্যক্ত হোৱাৰ পাছত বাবাই কৈছে এতিয়া প্ৰথমে সন্তান, তাৰ পাছতহে বাবা। তো यही বতন মে দেখা। এইবাৰ সন্দেশীয়ে ক'লে যে এই দৃশ্য মই বতনত দেখা পালো, সূক্ষ্ম বতনত এই দৃশ্য মই প্ৰত্যক্ষ কৰিলো। दोनों ही एक समान और एक दो के बहुत स्नेह और प्रेम में थे। दोनों ब्रह्मा আৰু শিৱ বাবা দুয়ো সমান অৱস্থাত দেখা গৈছিল আৰু দুয়ো দুয়োৰে প্ৰতি স্নেহ আৰু প্ৰেমত একেবাৰে লীন হৈ আছিল। जैसे दो मित्र मिलते हैं, वैसे ही बाप दादा दोनों की वापस में रूह रिहांस की सीन दिखाई दे रही थी। দুজন বন্ধু লগ লাগিলে যেনেকুৱা দেখা যায়, ঠিক তেনেকে বাবা আৰু দাদা দুয়োকে এনেকে আলোচনাত মগ্ন দেখা গৈছিল। ब्रह्मा बाबा कहे जो आज्ञा और शिव बाबा कहे जो बच्चे की राय। দুয়োকো এনেকৈ দেখা গৈছিল যে ব্ৰহ্মা বাবাই কয় যে বাবাৰ যি আজ্ঞা সেইটোৱেই শিৰোধাৰ্য হ'ব, আৰু তেতিয়া শিৱ বাবাই কয় বাচ্চাৰ মানে সন্তানৰ যি মতামত সেই মতামত গৃহীত হ'ব, গ্ৰহণ কৰা হ'ব। दोनों ही मुस्कुरा रहे थे। দুয়ে মিচিকিয়া হাঁহিৰে উজ্জ্বল হৈ আছিল। हमने कहा एक सेकंड के लिए बच्चों से मुलाकात करके आइए। उस समय दोनों की तरफ देखा तो आंखों से ऐसा लगा कि जो शिव बाबा ने कहा वह ब्रह्मा बाबा को मंजूर था। শিৱ বাবাই কৈছিল যে অলপ সময়ৰ কাৰণে, এক ছেকেণ্ডৰ কাৰণে সন্তানসকলক সাক্ষাৎ কৰি আহা। তেতিয়া দেখা গৈছিল যে শিৱ বাবাই এই কথাটো কোৱাৰ লগে লগে ব্ৰহ্মা বাবাই তাক অভ্যৰ দিছিল, মঞ্জুৰ কৰিছিল। बाबा ने कहा प्यार और याद, जैसे इस समय हर एक अंदर बाबा देख रहे हैं, ऐसे ही याद और प्यार हमेशा कायम रखेंगे। সন্তানসকলক সাক্ষাৎ কৰাৰ পাছত বাবাই কৈছিল যে প্ৰতিজন সন্তানৰ ভিতৰত যেনেকে প্যাৰ আৰু ইয়াদ আছে, এইটো যেন সদায় কায়ম থাকে, অবিৰত হৈ থাকে। यह याद और प्यार जैसे कि एक रस्सी है। এই স্মৃতি, বাবাৰ স্মৃতি আৰু বাবাৰ প্ৰতি প্ৰেম এডাল ৰছীৰ দৰে। উস ৰছী কো কায়ম ৰাখনা, এই ৰছীডাল তুমি হাতত ৰাখিবা। এই ৰছীডাল বাবাৰ লগত সংযুক্ত হলেই বাবাৰ লগত তোমাৰ সম্পৰ্ক স্থাপিত হয়। इस रस्सी के जरिए बीच में मिलते रहेंगे। बाबा ने कहा स्थापना का कार्य जो और जैसे आदि से चला है अंत तक ऐसे ही चलेगा। এইবাৰ বাবাই ক'লে, শিৱ বাবাই, যে
ব্ৰহ্মা বাবা অব্যক্ত হোৱাৰ পাছতো যজ্ঞৰ কামবোৰ যেনেদৰে স্থাপনাৰ কামবোৰ চলি আছে তেনেদৰেই শেষলৈকে চলি থাকিব। অন্তৰ নেহি, তাত একো तारतम्य नाहे, व्यवधान नाहे। जिन बच्चों को बाबा निमित्त रखते हैं उन्हों द्वारा बाप दादा सभी बच्चों को डायरेक्शन देते रहेंगे। बाबाई कले जे जाक यज्ञर निमित्त हिसाबे रखा होइसे ब्रह्मा बाबा अव्यक्त हुआ राग मुहूर्तत दादी प्रकाशमणिक निमित्त बनाई थई गइছিল। प्रकाशमणि दादीर इंगित दि बाबाई कले जे जाक निमित्त करी रखा होइसे तेवर द्वाराई बाप दादाई समये समये डायरेक्शन दी থাকিব। और बच्चे अनुभव करते रहेंगे कि कैसे बाप दादा की इकट्ठी डायरेक्शन होगी। बाबाई कले जे प्रतिजन सन्ताने अनुभव करिब जे एइबोर कोनटु बाप दादा दुयरे समूहिया डायरेक्शन। संगम युग पर बाप दादा दोनों को अलग नहीं होना है। गोटे संगम जुगते बाप और दादा ब्रह्मा और शिव बाबा पृथक हब नोवारे। बाबा ने कहा सभी को दो शब्द कहना, अटल और अखंड। बाबाई सन्देशिक उल्लेख इंगित दिले जे तुमी गई प्रतिजन बाबार सन्तानके कबा যাতে অটল আৰু অখণ্ড হৈ থাকে। অটল বাবাৰ জ্ঞানৰ ওপৰত, অটল বাবাৰ যজ্ঞৰ ওপৰত, অটল নিজৰ পুৰুষাৰ্থৰ ওপৰত, আৰু অখণ্ড বাপ দাদাৰ লগত সম্পৰ্ক বা সম্বন্ধৰ যাতে খণ্ডন নহয়, খণ্ডিত নহয়। ইয় বাপ দাদা दोनों की सौगात है। বাবাই কলে যে আজিৰ সময়ত बाप दादार পৰা এইটোৱেই উপহাৰ দিয়া হৈছে সকলোকে। जैसे कोई बड़े लोग कहा जाते हैं तो सौगात देते हैं। डांगर डांगर मानुहबोर करबलै गले তেওঁলোকক उपहार दिए, प्रीति उपहार। ऐसे बाप दादा दोनों ही दो शब्द की सौगात देते हैं, अटल और अखंड। गतिके আজি बाप दादायো তেওঁৰ মৰমৰ সন্তানসকলক सौगात दिसे, उपहार दिसे, अटल और अखंड। इसे बुद्धि रूपी तिजोरी में ऐसे रखे जो कितना भी कोई चुराने की कोशिश करे तो भी सौगात साथ रहे। बाबाई কৈছে যে তোমালোকে সন্তানসকলে তোমালোকৰ বুদ্ধি ৰূপী যিটো তিজোৰি, যিটো বুদ্ধি ৰূপী তোমাৰ বাকচ, সেই বাকচটোত এনেদৰে সযতনে ৰাখিবা যে কোনোবাই চোৰ কৰিলেও চোৰ কৰি নিব নোৱাৰে, তোমাৰ লগতেই থাকিব। फिर बाबा ने कहा अब थोड़े समय के लिए विदाई लेता हूं। तार पाছত बाबाई कले सन्देशिक जे एतिया अलप समयर कारणे विदाई लैछु। फिर जैसे जैसे कार्य होगा डायरेक्शन देता रहूंगा। बाबा এইটো উল্লেখ কৰিলে যে ইয়াৰ পাছত যেতিয়াই যি কাৰ্য কৰিব লগা হ'ব সেই কাৰ্যৰে ডাইৰেকশ্যন দিয়া যাব, দি থকা যাব। ওম শান্তি।